মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ইংলিছৰ অপশ্যন এলিমিনেশ্যন ট্ৰিক্সৰ সম্পৰ্কে ডিছকাছ কৰিম। আপোনালোকে দেখা পাইছে ইয়াত অপশ্যন এলিমিনেশ্যন ট্ৰিক্স 1 বুলি লিখা আছে, অৰ্থাৎ আজিৰ ক্লাছটো আমাৰ প্ৰথমটো ক্লাছ হ'ব। ইয়াৰ পিছতেই অপশ্যন এলিমিনেশ্যন ট্ৰিক্সৰ ওপৰত আমাৰ বহুতকেইটা ক্লাছ আহিব। তাৰ মানে আজিৰ পৰা আমাৰ এটা নতুন চিৰিজ ষ্টাৰ্ট হ'ব। এক্সামত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে একজেক্টলি ছেম পেটাৰ্ণৰ প্ৰশ্নসমূহত অপশ্যন এলিমিনেট কৰি আনচাৰসমূহ কেনেকৈ একেবাৰে সহজত ওলাব পাৰি সেই সম্পৰ্কে ডিছকাছ কৰিম। অপশ্যন এলিমিনেট কৰিবৰ কাৰণে আমাৰ ইংলিছ গ্ৰামাৰৰ কনচেপ্টসমূহ ক্ৰিষ্টেল ক্লিয়াৰ হোৱাটো ইম্পৰ্টেণ্ট হয়। সেইটো কাৰণে আমি প্ৰথমত গোটেইবিলাক টপিক ৱাইজৰ চিষ্টেমেটিকেলি আমি ডিছকাছ কৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকে টপিকসমূহৰ ক্লাছসমূহ চাই কনচেপ্টবিলাক ক্লিয়াৰ হৈছে। যদিহে আপোনালোকে কিবা কাৰণত টপিক ৱাইজত ক্লাছ চোৱাৰ পিছতো কনচেপ্টসমূহ পাহৰি গৈছে, তেতিয়াও চিন্তা কৰাৰ প্ৰয়োজন নাই। অট'মেটিকেলি এই চিৰিজটো মাত্ৰ এই চিৰিজটো চালে আপোনালোকৰ গোটেইবিলাক 100% ৰিভিজন হৈ যাব আৰু সম্পূৰ্ণ কনচেপ্টসমূহ পুনৰবাৰ ক্ৰিষ্টেল ক্লিয়াৰ হ'ব। এক্সামত আচলতে এই কনচেপ্টসমূহ কেনেকৈ প্ৰশ্ন এটাত এপ্লাই কৰিব লাগে, কেনেকৈ কনচেপ্টসমূহ এপ্লাই কৰি অপশ্যন এলিমিনেট কৰিব লাগে, সেই সম্পৰ্কে আমি গোটেই চিৰিজটোত ডিছকাছ কৰিম। গতিকে চিন্তা কৰাৰ অলপমানো কাৰণ নাই, মাত্ৰ এই চিৰিজটো ভালকৈ আপোনালোকে ফ'ল' কৰিব। এতিয়া সময় নষ্ট নকৰি আমি প্ৰথমটো কুৱেশ্যন ডিছকাছ কৰোঁগৈ বলক। আমি প্ৰথমটো প্ৰশ্ন হিচাপে কুৱেশ্যন নম্বৰ 20টো লৈছোঁ। বাকী যিমানখিনি কুৱেশ্যন আছে সেইখিনিও আমি আজিৰ ক্লাছতে ডিছকাছ কৰিম, কিন্তু আৰম্ভণি আমি কুৱেশ্যন নম্বৰ 20ৰ পৰা কৰিছোঁ। আমাৰ ওচৰত 4টা অপশ্যন দিয়া আছে, ABCD বুলি আমাক 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হয় সেইটো বাছি ওলাব লাগে। তো আমি পঢ়ি চাম আমাক কি কি দিয়া আছে। আমাক কৈছে যে নান অফ দ্য টু চিষ্টাৰ্ছ হেজ পেইড হাৰ টিউশ্যন ফি। নেইডাৰ অফ দ্য টু চিষ্টাৰ্ছ হেজ পেইড, এনি অফ দ্য টু চিষ্টাৰ্ছ হেজ পেইড। কোনটো কাৰেক্ট হ'ব? তো আমি যদিহে ভালকৈ প্ৰশ্নটো লক্ষ্য কৰোঁ, আমি চাম যে যেতিয়া মাত্ৰ দুজন ব্যক্তিৰ কথা পাতে, যেতিয়া মাত্ৰ দুজন ব্যক্তিৰ কথা পাতে, তাৰ লগত কেতিয়াও নান ইউজ কৰিব নোৱাৰোঁ। আমি দুজন ব্যক্তিৰ লগত কেতিয়াও নান ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে অপশ্যন এটো আমাৰ এলিমিনেট। দুজন ব্যক্তিৰ লগত আমি কেতিয়াও এনি ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে অপশ্যন ডিটো আমাৰ এলিমিনেট। ক্ৰিষ্টেল ক্লিয়াৰ, ইয়াৰলৈকে কোনো অসুবিধা নাই। আমি এইটো ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ক্লাছত ডিছকাছ কৰিছোঁ। ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ক্লাছত ডিছকাছ কৰিছোঁ যে যেতিয়া মাত্ৰ দুজন ব্যক্তিৰ কথা পাতে, তাৰ লগত আপোনালোকে নাইডাৰ ইউজ কৰিব পাৰে, তাৰ লগত আপোনালোকে আইডাৰ ইউজ কৰিব পাৰে, তাৰ লগত আপোনালোকে বথ ইউজ কৰিব লাগে, পাৰে আপোনালোকে দুজন ব্যক্তিৰ লগত। কিন্তু দুজন ব্যক্তিৰ লগত কেতিয়াও নান ইউজ কৰিব নোৱাৰে, কেতিয়াও এনি ইউজ কৰিব নোৱাৰে। ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ। তো দুটা অপশ্যন আমাৰ পৰা আঁতৰি গ'ল। তাৰ নেক্সট আমি কি চাম যে নেইডাৰ অফ দ্য টু চিষ্টাৰ্ছ, ইয়াত হেজ পেইড আছে, ইয়াতো একেইখিনি আছে, পুনৰবাৰ ইয়াত হেভ আছে। তাৰ মানে ইয়াত ভাৰ্বটো চেঞ্জ হৈছে, এইটো ভাৰ্ব এইটো ভাৰ্ব। এতিয়া এটা কথা আপোনালোকে মোক কওক যে ভাৰ্বে কাৰ লগত ডিল কৰে, ছাবজেক্টৰ লগত কৰে নে অবজেক্টৰ লগত কৰে? বহুতে এনেকৈ চিন্তা কৰে যিহেতু ইয়াত চিষ্টাৰ্ছ আছে, টু চিষ্টাৰ্ছ, সেইকাৰণে ইয়াত হেভ হৈছে বুলি ভাবে। কিন্তু তেনেকৈ নহয়, সদায় ভাৰ্বে ছাবজেক্টৰ লগতহে ডিল কৰিব। এতিয়া মোক কওক এই অফটো কি হয়? অফটো প্ৰিপ'জিশ্যন হয়, সেইটো চিনি পাইছে সকলোৱে। দাটো কি হয়? দাটো আৰ্টিকল হয়। এতিয়া প্ৰিপ'জিশ্যনৰ পিছফালে আমাৰ ওচৰত নাউন থকাটো মেণ্ডেটৰী, গতিকে এই চিষ্টাৰ্ছটো নাউন হয়। কিন্তু নাউনটো কি হিচাপে থাকিব? নাউনটো অবজেক্ট হিচাপে থাকিব, কাৰণ প্ৰিপ'জিশ্যনৰ পিছফালে সদায় অবজেক্টে থাকে। 99% কেছত, দুই এটা এক্সেপশ্যন থাকিব, প্ৰিপ'জিশ্যনৰ পিছফালে যিটো নাউন বা প্ৰনাউন থাকে সেইটো সদায় অবজেক্ট হিচাপে থাকে। যেনেকৈ আমি যদি আপোনালোকক এক্সাম্পল দিওঁ, প্ৰথমটো কুৱেশ্যন অলপমান মই ডিটেইলছত কৈছোঁ, বাকীবিলাক আপোনালোকে নিজে কৰিব পাৰিব। যেনেকৈ মই যদিহে কওঁ এ টাইগাৰ ৱাজ KIW কিল্ড বাই, ইয়াত আই বুলি লিখিব নে মি বুলি লিখিব আপুনি মোক কওক। এ টাইগাৰ ৱাজ কিল্ড বাই, এই বাইটো কি হয়? বাইটো প্ৰিপ'জিশ্যন হয়। কি হয়? প্ৰিপ'জিশ্যন। আৰু প্ৰিপ'জিশ্যনৰ পিছফালে সদায় আমাক অবজেক্ট লাগে, অবজেক্ট। সেইকাৰণে এই আইটো হ'ল ছাবজেক্টিভ কেছ। কি হয়? ছাবজেক্টিভ কেছ। আৰু এই মিটো হ'ল অবজেক্টিভ কেছ। এই প্ৰিপ'জিশ্যনৰ পিছফালে আমাক অবজেক্টিভ লাগে, সেইকাৰণে আমি বাই মি বুলি কওঁ। একেধৰণে ইয়াতে অফটো প্ৰিপ'জিশ্যন হয়, প্ৰিপ'জিশ্যনৰ পিছফালে আমাক যিটো থাকিব এইটো অবজেক্ট হ'ব। গতিকে ইয়াৰ পৰা মই এইটো কথা ক'ব বিচাৰিছোঁ, এই ভাৰ্বে অবজেক্টৰ লগত ডিল নকৰে, ছাবজেক্টৰ লগত ডিল কৰিব। এই নাইডাৰটো বা আইডাৰটো ছিংগুলাৰ বুলি ধৰা হয়। কি বুলি? ছিংগুলাৰ। গতিকে ছিংগুলাৰ লগত কেতিয়াও হেভ নালাগে। চ' অপশ্যন চি কেঞ্চেল, অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব। মই আশা কৰিছোঁ আপোনালোকৰ ক্লিয়াৰ হৈছে। যিসকলে আগত আমাৰ টপিক ৱাইজত ক্লাছ আছে তেখেতসকলৰ কাৰণে একেবাৰে সহজ হৈ পৰিছে এইটো। যিসকলে ডাইৰেক্টলি এইটো ক্লাছ আছে তেখেতসকলে অলপমান অসুবিধা পাব পাৰে। তলত আপোনালোকে এনেকৈ নোট বনাই লিখি দিব পাৰে যে যেতিয়া আইডাৰ আহিব আমাৰ ওচৰত, যেতিয়া আমাৰ ওচৰত নাইডাৰ আহিব আৰু বথ, এইকেইটাত টু পিপুলৰ লগত ব্যৱহাৰ কৰা হয়, দুজন লোকৰ লগত, টু পিপুল। যদিহে মোৰ দেন টু থাকে তেতিয়া আমি নন ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া আমি এনি ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে?
এইটো কিহৰ লগত more than 2 যদি দুটাতকৈ অধিক লোক থাকে more than 2 people হয়নে হেতুৰ পৰা আমি প্ৰথমত অপচন এটো আৰু অপচন এটো ক্লিয়াৰ আমি এলিমিনেট কৰিছিলো মই আশা কৰিছো ক্লিয়াৰ হৈছে কিন্তু এটা কথা ইয়াত এইটো মনত ৰাখিব আপোনালোকে যে যদিহে নাইডাৰ নৰ থাকে তেতিয়া আকৌ কনসেপ্টটো বেলেগ হ'ব যদি নাইডাৰ নৰ বা আইডাৰ অৰ থাকে তেতিয়া আকৌ কনসেপ্টটো বেলেগ হ'ব দেই নাইডাৰ নৰ আৰু আইডাৰ অৰৰ কনসেপ্টটো আমি পিছত ডিসকাস কৰিমগে আমি পামগে কোৱেশ্চন ডিসকাস কৰিম এটো ক্লিয়াৰ হল এটো এখানে মোহাৰি দিছো মই গম পালে কিয় আমি অপচন বি টো কাৰেক্ট কলো এক্স্যাক্টলি সেম কোৱেশ্চন এটো কৰক এটো যদি আপুনি কৰিব পাৰে 21 নম্বৰ কোৱেশ্চনটো যদি কৰিব পাৰে মই গম পাম যে আপোনালোকে আসলতে সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ হল যদি 21 টো আপুনি নিজে কৰিব পাৰে একে কোৱেশ্চন সম্পূৰ্ণ একে none of the two ministers ইয়াতো দুজন মিনিষ্টাৰৰ কথা কৈ আছে ইয়াতো দুজন মিনিষ্টাৰ যেতিয়া আমি মাত্ৰ দুজন ব্যক্তিৰ কথা পাতো আপুনি গম পালে ন কি কৰিলো মই এই মাত্ৰ আমি ডিসকাস কৰিলো যেতিয়া মাত্ৰ দুজন এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে সকলো এক্সাম আসাম টেট হওক এডিআৰই জিটিপিজিটি বা আসাম পুলিচ সকলোতে আহে দুজন ব্যক্তি হলে তাৰ লগত কেতিয়াও নান নাহে দুজনতকৈ অধিক হলে নান আহিব দুজনৰ লগত কেতিয়াও এনি নাহে ক্লিয়াৰ সম্পূৰ্ণ একেই প্ৰশ্ন হয় তাৰ নেক্সট আমাৰ ওচৰত এটা আছে যে এই ভাৰ্বটো চাও ইয়াত was ইউজ কৰিছে ইয়াত were ইউজ কৰিছে একেই কথা মই পুনৰবাৰ ক'ম যে ভাৰ্বে কাৰ লগত ডিল কৰে ভাৰ্বে সদায় সাবজেক্টৰ লগত ডিল কৰিব অফটো হল প্ৰিপজিশনৰ পিছফালে যেটো থাকিব এটো আমি অবজেক্টৰ ফৰ্মত ধৰিম গতিকে ই ডিল কৰি আছে এই সাবজেক্টৰ লগত নাইডাৰ আছে নাইডাৰটো সিঙ্গুলাৰ বুলি ধৰা হয় আৰু সিঙ্গুলাৰৰ লগত কেতিয়াও were নাহে সিঙ্গুলাৰৰ লগত কেতিয়াও were নাহে মানে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ আমি প্ৰথমটো কোৱেশ্চন অলপমান ডিটেইলছত ডিসকাস কৰিছিলো সেই কাৰণে টাইম লাগিলে নহলে এইবিলাক কোৱেশ্চন কৰিবলৈ আমাক 20 সেকেন্ড বা 30 সেকেন্ডৰ ভিতৰতে ওলাই যাব যদি আমি ভালকে অপচন এলিমিনেট কৰিব পাৰো ক্লিয়াৰ বুজি পালে না আকৌ এবাৰ কুইকলি কম যে কাৰণ বহুতৰ কনফিউজন থাকিব পাৰে দুজন ব্যক্তি হলে কেতিয়াও তাত আমি নান ইউজ কৰিব নোৱাৰো দুজন ব্যক্তি হলে কেতিয়াও এনি ইউজ কৰিব নোৱাৰো ক্লিয়াৰ ইয়াত ভাৰ্ব আছে was were এই নাইডাৰটো সিঙ্গুলাৰ হয় তাৰ লগত কেতিয়াও were নালাগে সো অপচন বি টো কাৰেক্ট আনসাৰ এইটো কাৰণে টু মিনিষ্টাৰ্ছৰ কাৰণে was টো অহা নাই হেতু মনত ৰাখিব ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সটটো আমাৰ 22 নম্বৰ কোৱেশ্চনটো 22 নম্বৰ কোৱেশ্চনটো একে আমাৰ চাৰিটা অপচন দিয়া আছে আমাক চাৰিটা অপচন দিয়া আছে আপুনি নিজে কৰিবলৈ চেষ্টা কৰক প্ৰথমত এইখিনিতে মই এইটো কথা কৈ দিওঁ মাত্ৰ এই ক্লাছটো যেটো আমাৰ প্ৰথম অপচন এলিমিনেশ্যন ট্ৰিক্স ক্লাছ 1 যেটো আপোনালোকে কৰি আছে এইটো মাত্ৰ ইউটিউবত ফ্ৰীকে যাব ইউটিউবত ফ্ৰীকে ইয়াৰ পিছত আমাৰ বহুত কেটা ক্লাছ আহিব অপচন এলিমিনেশ্যন ট্ৰিক্সৰ ইংলিছ গ্ৰামাৰৰ যিমানখিনি কনসেপ্ট আছে গোটেই বিলাকৰ আমি প্ৰেক্টিস সেশন অপচন এলিমিনেট কৰি পিনি কৰিম সেইখিনি অনলি পেইড কোৰ্সত যাব অনলি পেইড কোৰ্সত হেতু মই এতিয়াই কৈ দিছো অনলি পেইড কোৰ্সত যদিহে ল'ব বিচাৰিছে আপোনালোকে এই লক্সটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰিব লক্সটক কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত হোৱাটসএপ কৰিব কাইন্ডলি হোৱাটসএপ কৰিব মই নিজে ৰিপ্লাই কৰো প্ৰত্যেকটা সময়ত ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰে যেতিয়া আপোনালোকে এমাহৰ পিছত দুমাহৰ পিছত এবছৰৰ পিছত যেতিয়া আছে তেতিয়া ল'ব পাৰিব বহুত সিস্টেমেটিক্যালি আমি কনসেপ্ট ক্লিয়াৰ কৰিছো ঠিক আছে এটা মোক ইয়াত 3 ষ্টুডেন্ট আছে কিমান 3 ষ্টুডেন্ট তিনিজন ব্যক্তিৰ লগত কেতিয়াবা আমাৰ আইডাৰ ইউজ হ'ব নেকি কেতিয়াও নহয় মই এইমাত্ৰ ক'লো ন তিনিজন ব্যক্তিৰ লগত আমি আইডাৰ ইউজ কৰিব নোৱাৰো হয়নে নহয় মোক কওক তো যেতিয়া আমি গম পালো যে তিনিজন ব্যক্তিৰ লগত মই আইডাৰ ইউজ কৰিব নোৱাৰো গতিকে এটো ডাইৰেক্টলি অপচন বি আৰু অপচন ডি ডাইৰেক্টলি কেনসেল হৈ গল অপচন বি আৰু অপচন ডি টো কেনসেল হল আইডাৰটো মই তিনিজনৰ লগত ইউজ কৰিব নোৱাৰো হয়নে ইয়াৰ লাগি ক্লিয়াৰ আমাৰ ওচৰত দুটা অপচন আছে each of the three students ইয়াত was আছে ইয়াত were আছে তো পুনৰবাৰ কনসেপ্টটো একেটাই হয় অফ টু হল প্ৰিপজিশনৰ পিছফালে যেটো থাকিব তাক আমি অবজেক্টিভ ফৰ্মত চাম এটো হল ভাৰ্ব ভাৰ্বে সদায় কাৰ লগত ডিল কৰিব ভাৰ্বে সদায় সাবজেক্টৰ লগত মানে ইচৰ লগত ডিল কৰিব ইচ টু সিঙ্গুলাৰ বুলি ধৰা হয় গতিকে ইচৰ লগত আমি were লগাব নোৱাৰো সো অপচন সি কেনসেল ইচৰ লগত were লগাব নোৱাৰো ইচৰ লগত was আহিব সো অপচন এ টো কাৰেক্ট আনসাৰ হয় ক্লিয়াৰ মই আশা কৰিছো ক্লিয়াৰ হৈছে আপোনালোকৰ একেখিনি কনসেপ্ট আমি এপ্লাই কৰিছো বাৰে বাৰে একে টাইপৰ কোৱেশ্চন আমি এটো কাৰণে লৈছো যাতে আপোনাৰ প্ৰেক্টিস কৰি কনসেপ্টটো আপোনাৰ মূৰত সোমাই যায় আপুনি পাহৰিব নোৱাৰে যাতে সেই কাৰণে একে ধৰণৰ কোৱেশ্চন লৈছো আৰু এটা কোৱেশ্চন আছে আমাৰ ওচৰত any one of the two wives
তো দুগৰাকী ৱাইফৰ কথা কৈছে, দুগৰাকী ৱাইফৰ কথা ইয়াতহে কৈছে। আপোনালোকে দুগৰাকী ৱাইফ যদি বিয়া পাতে তেনেহ'লে মামাই আপোনাক কৰি দিব চৰকাৰী চাকৰিৰ পৰা উলিয়াই দিব, আপোনাৰ ওপৰত কেছ হৈ যাব। গতিকে দুজনীৰ কথা চিন্তা নকৰিব অসমত, ঠিক আছে। এনি ওৱান অফ দ্য টু ৱাইফছ ইজ ডমিনেটেড বাই হাৰ হাজবেণ্ড। অ'কে, যেতিয়া আমাৰ ওচৰত মাত্ৰ দুগৰাকী ব্যক্তিৰ যে কথা আমি যেতিয়া পাতিম তাৰ লগত আমি কেতিয়াও এনি ব্যৱহাৰ নকৰোঁ। ইয়ালৈকে ক্লিয়াৰ আছেনে? দুগৰাকী হ'লে তাৰ লগত আমি কেতিয়াও এনি ব্যৱহাৰ নকৰোঁ, ঠিক একেধৰণে দুগৰাকী হ'লে মানে তাৰ লগত আমি কেতিয়াও বথটো ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। এই তিনিটা আমাৰ ওচৰত আছে, ঠিক আছে। দুগৰাকীৰ লগত আমি কেতিয়াও এনি ব্যৱহাৰ নকৰোঁ। ইয়ালৈকে ক্ৰিষ্টেল ক্লিয়াৰ হ'ল। তাৰ নেক্সট আমি চাম যে ইয়াত চাওক, ভাৰ্বটো ইয়াত ইজ আছে, ইয়াত আৰ আছে, ইয়াত ইজ আছে। তো আমি চাম যে পুনৰবাৰ এইটোতো আমাৰ অবজেক্টিভ ফৰ্মত আছে। অবজেক্টিভ ফৰ্মত যদিহে আছে আমাৰ ছাবজেক্ট কি হয়? আইডাৰ হয়। তো আইডাৰটো ছিংগুলাৰ হিচাপে ধৰা হয়। তো ছিংগুলাৰ লগত কেতিয়াও আমি আৰ ব্যৱহাৰ নকৰোঁ, চ' অপশ্যন চিটো কেঞ্চেল। কিন্তু বথটো প্লুৰেল হিচাপে ধৰা হয়। বথ মানে দুগৰাকী, এইটো প্লুৰেল হ'লে ইয়াত আৰ আহিব লাগিছিলে, ইয়াতটো ইজ আছে, গতিকে অপশ্যন ডিও কেঞ্চেল। চ' অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ। Either of the two wives is dominated by her husband. ক্লিয়াৰ আছে নাই বাৰু? মই আশা কৰিছোঁ ক্লিয়াৰ হৈছে এতিয়ালৈকে আপোনালোকৰ। বুজি পাইছে ন? প্ৰথমত আমি কেনেকৈ এলিমিনেট কৰিলোঁ? দুগৰাকী কথা ক'লে আমি এনি ব্যৱহাৰ কৰিব নোৱাৰি, কেঞ্চেল। ইয়াত ইজ আছে, এই বথটো হ'ল প্লুৰেল। বথ মানে দুগৰাকী মানুহৰ কথা পাতি আছোঁ, গতিকে প্লুৰেলৰ লগত কেতিয়াও ইজ নাহে, এইটো কেঞ্চেল। তাৰ নেক্সট আইডাৰটো ছিংগুলাৰ হয়, ছিংগুলাৰ লগত কেতিয়াও আৰ নাহে, চ' অপশ্যন চি কেঞ্চেল। অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হয়। অপশ্যন আমি এনেকৈ এলিমিনেট কৰিম। তাৰ নেক্সট আমাৰ ওচৰত আছে চি ৱাজ মোৰ বিউটিফুল দেন আইডাৰ অফ থ্ৰী। পুনৰবাৰ ইয়াত থ্ৰী, যেতিয়া তিনিগৰাকীৰ কথা পাতে আপুনি নিজে কৰক, মই নকৰোঁ। ফাৰ্ষ্টত আপুনি নিজে কৰক, মই বেছি টাইম ৱেষ্ট কৰিব নিবিচাৰোঁ আচলতে, সেইকাৰণে মই মানে কৈয়ে পাওঁ। তো এই তিনিজন ব্যক্তি হ'লে তাৰ লগত আইডাৰ নাহে, কেঞ্চেল। তিনিজন ব্যক্তি হ'লে তাৰ লগত নাইডাৰ নাহে, কেঞ্চেল। তিনিজন ব্যক্তি হ'লে তাৰ লগত বথ নাহে, কেঞ্চেল। তো অট'মেটিকেলি অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হৈ গ'ল। তিনিজন ব্যক্তিৰ কথা ক'লে তাৰ লগত এনি আহিব পাৰে, এই বথ, নাইডাৰ আৰু আইডাৰটো দুগৰাকীৰ লগতহে আহে। ক্লিয়াৰ হৈছে ন? আমি চাওক গোটেই চেণ্টেন্সটো কি আছে নপঢ়াকৈ কেনেকৈ অপশ্যন এলিমিনেশ্যন কৰিলে মানে একেবাৰে সহজত ওলাই যায়, সেইটো ডিছকাছ কৰি আছোঁ। আমি গোটেই চেণ্টেন্সটো পঢ়াৰ প্ৰয়োজনে হোৱা নাই, ঠিক। মই নেক্সটলৈ যাম, বহুতখিনি কুৱেশ্যন আছে দেই, সেইকাৰণে মই নেক্সটলৈ গৈছোঁ। এইখিনি একেই টাইপৰ হয়, এতিয়া আমি বেলেগ টাইপো ডিছকাছ কৰিম। নান অফ ফ'ৰ আনচাৰ্ছ আৰ কাৰেক্ট, নাইডাৰ অফ। অ'কে, পুনৰবাৰ যেতিয়া চাৰিজন ব্যক্তি বা চাৰিটা বস্তুৰ কথা ক'ব, চাৰিটা আনচাৰৰ কথা পাতিছে, তো চাৰিটা কথা পাতিলে আমি তাৰ লগত কেতিয়াও নাইডাৰ ব্যৱহাৰ নকৰোঁ, নাইডাৰটো কেতিয়াও ব্যৱহাৰ নকৰোঁ। আমি কেতিয়াও আইডাৰ ব্যৱহাৰ নকৰোঁ। তো নাইডাৰ আইডাৰটো দুটা বস্তুৰ লগত আমি ব্যৱহাৰ কৰোঁ, যেতিয়া দুটাৰ কথা পাতিব। তো এইটো কেঞ্চেল। দুটা অপশ্যন আমি ডাইৰেক্টলি এলিমিনেট কৰিলোঁ, আমাৰ সহজ হৈ গ'ল। এতিয়া পুনৰবাৰ ননটো ছিংগুলাৰ হিচাপে ধৰা হয়, তাৰ লগত কেতিয়াও আৰ ব্যৱহাৰ নকৰোঁ আমি, চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ। ননটো ছিংগুলাৰ হিচাপে ধৰা হয়, ছিংগুলাৰ লগত কেতিয়াও আমি কি ব্যৱহাৰ নকৰোঁ? আৰ ব্যৱহাৰ নকৰোঁ, চ' অপশ্যন চিটো ইয়াৰ কাৰেক্ট আনচাৰ। নান অফ দ্য ফ'ৰ আনচাৰ ইজ কাৰেক্ট, ঠিক আছে। তো ইয়াৰ কাৰণে অহা নাই, এইটো ভালকৈ মন কৰিব দেই। এইটো আমি অবজেক্ট হিচাপে ধৰিম, অবজেক্টিভ ফৰ্মত আছে। এইটো ইজটো আহিছে কাৰ কাৰণে? নানৰ কাৰণে আহিছে। এইটো মই ডিছকাছ কৰিলোঁ ন ভালকৈ, সেইকাৰণে আপুনি ভিডিঅ'টো ক্লাছটো চাওঁতে স্কিপ নকৰিব। যদি স্কিপ কৰে আপুনি মেইন পইণ্টটো পাহৰি যাব, য'ত আমি সৰু সৰু পইণ্টবিলাক ডিছকাছ কৰোঁ। তাৰ নেক্সট আমি কুৱেশ্যন নম্বৰ 1লৈ আহি গ'লোঁ। কুৱেশ্যন নম্বৰ 1 কি আছে আমাৰ ওচৰত? আমাক কোনটো পাৰ্টত ভুল হৈ আছে সেইটো ওলাব লাগে। এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট, চাওক এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট। কোনটো পাৰ্টত ভুল হৈ আছে আৰু যদিহে কোনো ঠাইত ভুল নাই তেনেহ'লে আমি ন' ইৰৰটো ছিলেক্ট কৰিব লাগে, ঠিক আছে। তো আমি কি দিয়া আছে আমাৰ ওচৰত? দ্য 5 sisters lived in Patna and they loved each other. তো এটা কথা আপুনি মনত ৰাখিব, আমি এইটো ৰেচিপ্ৰকেল কোনটো চেপ্টাৰ পঢ়াইছোঁ মই সেইটো কৈ দিছোঁ। ৰেচিপ্ৰকেল প্ৰনাউনত পঢ়িছোঁ, ৰেচিপ্ৰকেল প্ৰনাউনত ডিছকাছ কৰিছিলোঁ। কি ডিছকাছ কৰিছিলোঁ? যে আমি দুটা কনচেপ্ট ডিছকাছ কৰিছোঁ। এটা হ'ল ইচ আদাৰ, কি ডিছকাছ কৰিছিলোঁ? এটা হ'ল ইচ আদাৰ, আৰু এটা হ'ল আমাৰ ওৱান আনাডাৰ। কি আছিলে? ওৱান আনাডাৰ, হয়নে? যেতিয়া দুজন ব্যক্তিৰ কথা পাতে, অলপ আগত ডিছকাছ কৰা নিচিনা একে ধৰণৰ কনচেপ্ট। যেতিয়া দুজনৰ মাজত কথা কয় তেতিয়া আমি ইচ আদাৰ ব্যৱহাৰ কৰোঁ। যেতিয়া আমি মোৰ দেন টু, দুজনতকৈ বেছি হৈ যায়, মোৰ দেন টু হয়, তেনেহ'লে আমি তাত ওৱান আনাডাৰ ব্যৱহাৰ কৰোঁ। যেনেকৈ ইয়াত 5গৰাকী ছিষ্টাৰ্ছ আছিলে, দ্য 5 sisters, যিয়ে পাটনাত বাস কৰে। বিহাৰৰ পাটনাত বাস কৰা 5গৰাকী
বাই ভনীৰ কথা কৈছে, চিষ্টাৰ্ছৰ কথা কৈছে, তাহাঁতি এজনীয়ে আনজনীক ভাল পায়। গতিকে দুজন ব্যক্তিৰ কথা কোৱাহেঁতেন আমি ইচ আদাৰ ব্যৱহাৰ কৰিলোঁ হয়, যিটো ইয়াত ইচ আদাৰ ব্যৱহাৰ কৰিছে। কিন্তু ইয়াত 5 জনৰ কথা পাতিছে, যেতিয়া 5 জনৰ কথা পাতিব তাত আমি ওৱান আনাদাৰ ব্যৱহাৰ কৰিম। তাৰমানে আমাৰ এই অপশ্যন ডিত ভুল হৈ আছে, গতিকে এই ডি পাৰ্টত ভুল হৈ আছে, অপশ্যন ডি। ঠিক, ডি পাৰ্টত ভুল হৈ আছে। বুজি পালে ন? আমি ক'ত ডিছকাছ কৰিছিলোঁ এইটো? আমি এইটো ৰেচিপ্ৰকেল প্ৰনাউনত ডিছকাছ কৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকৰ ৰিভাইজ হৈ গৈছে। ঠিক আছে, প্ৰনাউন চেপ্টাৰটো ভালকৈ পঢ়িছোঁ ন? আমি ৰেচিপ্ৰকেল প্ৰনাউন ডিছকাছ কৰিছোঁ, আমি ৰিলেটিভ প্ৰনাউন ভালকৈ ডিছকাছ কৰিছোঁ, গোটেই প্ৰনাউনৰ ডিষ্ট্ৰিবিউটিভ প্ৰনাউন ডিছকাছ কৰিছোঁ, গোটেই প্ৰনাউনৰ টাইপবিলাক আমি ভালকৈ ডিছকাছ কৰিছোঁ। মই আশা কৰিছোঁ ক্লিয়াৰ হ'ল। একজেক্টলি ছেইম কুৱেশ্যন, যিটো কুৱেশ্যন নম্বৰ 1ত এই মাত্ৰ ডিছকাছ কৰিছোঁ, একেটা কনচেপ্ট এপ্লাই আপোনালোকে কুৱেশ্যন নম্বৰ 2ত কৰি দিয়ক। কুৱেশ্যন নম্বৰ 2ত সম্পূৰ্ণ একে কনচেপ্ট এপ্লাই কৰি দিয়ক। আমাক 4টা অপশ্যন দিয়া আছে, এই 4টাৰ ভিতৰত কোনটো কাৰেক্ট হয় সেইটো বাচিব লাগে। কোনটো কাৰেক্ট হয়? একেধৰণে অল 5 প্লেয়াৰ্ছ কংগ্ৰেচুলেটেড ইচ আদাৰ, তাৰমানে 5গৰাকী প্লেয়াৰ আছিলে, খেলুৱৈ আছিলে, তাহাঁতি এজনে আনজনক কংগ্ৰেচুলেট কৰিছে আফটাৰ দ্য মেটচ, খেলখন শেষ হোৱাৰ পিছত। তো 5 জনৰ কথা পাতিলে মানে আমি ক'ৰবাত ইচ আদাৰ ব্যৱহাৰ কৰিম নেকি? নকৰোঁ, এই মাত্ৰ ক'লো ন, ইচ আদাৰটো দুজনৰ লগতহে ব্যৱহাৰ হয়, দুজনৰ লগত। গতিকে আমি অপশ্যন এটো প্ৰথমতে এলিমিনেট কৰিব পাৰিম। ঠিক হয়নে নহয় মোক কওক আপোনালোকে, হয়নে? তাৰ নেক্সট আকৌ এবাৰ ইয়াত পুনৰ চাওক, আইডাৰ আদাৰটোতো একেলগে কেতিয়াও নাথাকে, এইটোতো কেঞ্চেলে, বা আইডাৰটো আমি অকল দুজনৰ লগত ব্যৱহাৰ কৰোঁ, সেইটো আমি চাব পাৰিম। ইয়াত 5 জন আছে, তো এইটোৱে আমি কেঞ্চেল কৰিব পাৰিম। তাৰ নেক্সট আমি এইমাত্ৰ শিকিলোঁ, যেতিয়া আমাৰ ওচৰত দুজনতকৈ বেছি থাকে, ইয়াত 5 জন আছে, তেনেহ'লে আমি ওৱান আনাদাৰ ব্যৱহাৰ কৰিম। কি ব্যৱহাৰ কৰিম? ওৱান আনাদাৰ। চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ। অল 5 প্লেয়াৰ্ছ কংগ্ৰেচুলেট উইথ আনাদাৰ আফটাৰ, এইবিলাক একো ষ্ট্ৰাকচাৰে নাই। চ' অপশ্যন ডি টো এলিমিনেট। মই আশা কৰিছোঁ আপোনালোকে বুজি পালে যে ৰেচিপ্ৰকেল প্ৰনাউন কেনেকৈ কৰিব লাগে। যেতিয়া আমি টপিক ৱাইজত ডিছকাছ কৰিছোঁ, তেতিয়া কনচেপ্টটো বহুত ডিটেইলছত ডিছকাছ কৰিছোঁ। যিসকলে চোৱা নাই এবাৰ চাব, প্ৰনাউনৰ চেপ্টাৰত চাব ক্লাছবিলাক। তাৰ নেক্সটটো আমি এই চুজ দ্য কাৰেক্ট চেণ্টেন্স বা ফিল ইন দ্য ব্লেংকছ এনেকৈ খালী ঠাই পূৰণ কৰিব দিয়ে যে, তো সেইবিলাক কৰিবলৈ হ'লে পাৰ্ট অফ স্পীচৰ ক্লাছ কমপ্লিট কৰিবই লাগিব। কাৰণ সদায় চেণ্টেন্স এটাত হয় নাউনত ভুল হ'ব পাৰে, নহ'লে ভাৰ্বত ভুল হ'ব পাৰে, নহ'লে প্ৰনাউনত ভুল হ'ব পাৰে, এডভাৰ্বত ভুল হ'ব পাৰে। তো তেনেকুৱা ক'ৰবাতহে ভুল হ'ব, সেইকাৰণে প্ৰত্যেকটো কনচেপ্ট জনাটো ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 3টো পুনৰবাৰ কওক। ইউ কেন চুজ ইউ কেন চুজ আইডাৰ অফ দিছ টু ড্ৰেছেছ। তো দুটা ড্ৰেছৰ ভিতৰত কোনোবা এটা চুজ কৰাৰ কথা পাতিছে। যেতিয়া দুটাৰ কথা পাতে, ঠিক আছে, যেতিয়া দুটাৰ কথা পাতে, আমি অলপ আগত ডিছকাছ কৰিলোঁ, তাৰ লগত কেতিয়াও নান ইউজ নকৰে। দুটা বস্তুৰ কথা পাতিলে, দুজন মানুহৰ কথা পাতিলে তাৰ লগত নান কেতিয়াও নাহে, নানটো দুটাতকৈ বেছি কাৰণে আহে, গতিকে অপশ্যন চিটো কেঞ্চেল। তাৰ নেক্সট পুনৰবাৰ, যেতিয়া আমি দুটাৰ কথা পাতিম তাৰ লগত ওৱান আনাদাৰো নাহে, গতিকে অপশ্যন ডি টো কেঞ্চেল। দুটা বস্তুৰ লগত কেতিয়াও ওৱান আনাদাৰ বা নান নাহে, অলপ আগত ডিছকাছ কৰিলোঁ আমি। আৰু তাৰ নেক্সট কি আছে? আমাক চুজ কৰিব দিছে, দুটাৰ ভিতৰত চুজ কৰিব দিছে কাৰণে ইয়াত অলো নাহে। অলটো আমি বেছি যেতিয়া হ'ব তেতিয়া তাৰ লগত আমি অলৰ কথা আহিব। এতিয়া দুটাৰ মাজত চুজ কৰিব দিছে, তাৰ লগত কেতিয়াও অল নাহে। চ' অপশ্যন এ টো কাৰেক্ট আনচাৰ। যে ইউ কেন চুজ আইডাৰ অফ দিছ টু ড্ৰেছেছ, দুটা ড্ৰেছৰ লগত আইডাৰ আহিব পাৰে, দুটা বস্তুৰ লগত আইডাৰ আহিব পাৰে। মই আশা কৰিছোঁ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে ইয়ালৈকে। একেধৰণৰ প্ৰশ্ন আমি বহুতকেইটা লৈছোঁ, যাতে আপোনাৰ প্ৰেক্টিচ কৰি পিছত ৰিভিজন কৰিবলৈও আপোনালোকৰ প্ৰয়োজন নহয়, কাৰণ এইটো আমাৰ ফাইনেল ৰিভিজন হয়, হয়নে? এইটো আমাৰ ফাইনেল ৰিভিজন হয়, গতিকে এক্সট্ৰাকৈ আৰু পঢ়িব লগা যাতে নহয়, সেইকাৰণে বহুতকেইটা কুৱেশ্যন আমি লৈছোঁ। তাৰ নেক্সটটো আপুনি নিজে ছল্ভ কৰিবলৈ চেষ্টা কৰক। কি দিয়া আছে আমাৰ ওচৰত? দ্য থ্ৰী পাৰ্টনাৰ্ছ হেড ডিপ ট্ৰাষ্ট ইন ইচ আদাৰ। পুনৰবাৰ 3জন ব্যক্তি আছে, 3জন ব্যক্তিৰ লগত ইচ আদাৰৰ কনচেপ্ট কেতিয়াও নাহে। দুজনৰ লগত আহিব পাৰে, 3জনৰ লগত নাহে। আইডাৰৰ কনচেপ্ট কেতিয়াও নাহে, ঠিক আছে। 3জনৰ ব্যক্তিৰ লগত আমি কি ব্যৱহাৰ কৰোঁ? দুটাতকৈ বেছি হ'লে ওৱান আনাদাৰ ব্যৱহাৰ কৰিম। চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ। দ্য থ্ৰী পাৰ্টনাৰ্ছ হেড ডিপ ট্ৰাষ্ট ইন ওৱান আনাদাৰ, এজনে আনজনৰ ওপৰত ট্ৰাষ্ট কৰে। অল অফ দেমটো কিয় নাহে? কাৰণ ইয়াত বুজাব চেষ্টা কৰিছে এইটো যে 3জন পাৰ্টনাৰে এজনে আনজনৰ ওপৰত ট্ৰাষ্ট আছে কৈছে। যদি অকল এজনৰ কথা ক'লেহেঁতেন, যে এজনৰ সকলোবিলাকৰ ওপৰত ট্ৰাষ্ট আছে ক'লে এইটো আহিলেহেঁতেন। যদিহে এজনৰ বাকী সকলোবিলাকৰ ট্ৰাষ্টৰ ওপৰত কথা কয় তেতিয়া আহিলেহেঁতেন, গতিকে এইটো হ'ব নোৱাৰে। ঠিক, কেনেকৈ অপশ্যন এলিমিনেশ্যন কৰিছোঁ সেইটো ইম্পৰ্টেণ্ট হয় দেই। তাৰ নেক্সটটো পুনৰবাৰ, নিডাৰ অফ হিজ টু চনছ লিভছ উইথ হিম, একেই কনচেপ্ট হয়।
একেই কনচেপ্ট হয় এইটো আপুনি নিজে কৰিবই লাগিব মই নকৰোঁ এইটো সময় নষ্ট হৈ যায় গতিকে কৰিবতো লাগিবই যেতিয়া দুজন ব্যক্তিৰ কথা পাতে দুজন ব্যক্তিৰ লগত কেতিয়াও নান নাহে দুজন ব্যক্তিৰ লগত কেতিয়াও অল নাহে ঠিক আছে সাধাৰণতে চ' আমি কি বুলি ক'ম এই নাইডাৰটো ইউজ কৰিম নাইডাৰ অফ হিজ টু চনছ তো ইয়াত দুজন ব্যক্তি হ'লে অল লগোৱাৰ কথা নাছিলে ইয়াত বথ ইউজ কৰিলেহেঁতেন বথ অল লগোৱাৰ প্ৰয়োজন নাই ইয়াত বথ আহিলেহেঁতেন ঠিক আছে তো এইটো নাহে বুজি পালে ন আকৌ এবাৰ দুজন ব্যক্তি হ'লে মানে তাৰ লগত নান নাহে দুজনৰ লগত অল নাহে দুজনৰ লগত বথ আহিব অল নাহে চ' আমি অপশ্যন এটো কাৰেক্ট আনচাৰ বুলি ক'ম নাইডাৰ অফ হিজ চন তো এইটো চাওক ছিংগুলাৰ হয় গতিকে ইয়াত ভাৰ্বৰ লগত এছ লাগি আছে লিভছ হৈছে লিভছ নেইডাৰ অফ হিজ টু চনছ লিভছ উইথ হিম ঠিক আছে ক্লিয়াৰ হ'ল ন তাৰ নেক্সটটো চাওক কি আছে আমাৰ ওচৰত 6 নম্বৰ কুৱেশ্যন আমাক কৈছে অল অফ 4 কেণ্ডিডেটছ পুনৰবাৰ যেতিয়া 4জন কেণ্ডিডেটৰ কথা পাতে 4জন কেণ্ডিডেটৰ লগত ডাইৰেক্টলি অপশ্যন কুৱেশ্যন নপঢ়াকে অপশ্যন এলিমিনেট কেনেকৈ হ'ব চাওক ইয়াৰ লগত আইডাৰ নাহে 4জনৰ লগত আইডাৰ নাহে 4জনৰ লগত বথ নাহে 4জনৰ লগত নাইডাৰ নাহে অপশ্যন এটো কাৰেক্ট আনচাৰ 10 ছেকেণ্ডৰ ভিতৰত আনচাৰটো ওলাব পাৰি তাতকৈ টাইম নালাগে কনচেপ্ট বুজিবলৈ টাইম লাগে এপ্লাই কৰিবলৈ টাইম নালাগে বুজি নাই পোৱা কিয় বুজি পোৱা নাই 4জন ব্যক্তিৰ লগত দুজনৰ লগতহে আইডাৰ ইউজ কৰা হয় দুজনৰ লগতহে বথ আহে দুজনৰ লগতহে নাইডাৰ আহে তো 3টা অপশ্যন ডাইৰেক্টলি এলিমিনেট হ'লে এটা অপশ্যনে আছে এইটো কাৰেক্ট হ'বই লাগিব অল মানে বহুতৰ লগত বহুত মানে প্লুৰেলৰ লগত ৱেৰ আহে ৱাজ নাহে সেইকাৰণে ৱেৰ ব্যৱহাৰ কৰিছে ক্লিয়াৰ আমাৰ গোটেইবিলাক কনচেপ্টৰ ওপৰত ক্লাছ আহিব অপশ্যন এলিমিনেশ্যন ট্ৰিক্স গোটেইবিলাকৰ কাৰণে আনিম চিন্তা নকৰিব আপোনালোকে মাত্ৰ ধৈৰ্য সহকাৰে ক্লাছবিলাক কৰি যাওক কুৱেশ্যন নম্বৰ 7 আমাৰ ওচৰত আছে নিজেই কৰক কুৱেশ্যন নম্বৰ 7টোৱে কি কয় আমাক ইয়াত সকলোতে ইচ ব্যৱহাৰ কৰিছে চাওক সকলোতে ইচ আছে ঠিক আছে আমি সেইটো গম পালোঁ ইয়াত অফ দা আছে তো ইয়াৰ আগত আমি যিমানখিনি চালোঁ যদিহে আপোনালোকে ভালকে লক্ষ্য কৰিছে এটা কথা সদায় লক্ষ্য কৰিব সেয়া লাগিলে ওৱান অফ দা হওক সেয়া লাগিলে ইচ অফ দা হওক তাৰ পিছফালে এই দুইটাৰ লগতে তাৰ পিছফালে সদায় যিটো নাউন থাকিব সেইটো সদায় প্লুৰেল থাকিব সদায় প্লুৰেল ফৰ্মতহে নাউনটো থাকে সদায় প্লুৰেল যেনেকৈ ইয়াৰ আগৰ কুৱেশ্যনটো যদি মই চাওঁ ইয়াত চাওক আপোনালোকে ইয়াত নাইডাৰ ইউজ কৰিছে নাইডাৰৰ পিছত যিটো আমাৰ ওচৰত নাউন আছে এইটো প্লুৰেল আছে চাওক টু চনছ আছে এছ লাগি আছে প্লুৰেল তো সেইকাৰণে আমি কি গম পালোঁ যে ওৱান অফ দা হওক ইচ অফ দা হওক নাইডাৰ অফ দা হওক সকলোৰে লগত প্লুৰেল নাউন থাকিব তাৰ মানে ইয়াত যিটো গাৰ্ল আছে এইটো কেতিয়াও হ'ব নোৱাৰে অপশ্যন চিটো এলিমিনেট গাৰ্ল কেতিয়া হ'ব নোৱাৰে সদায় প্লুৰেল হ'ব মানে এটাতকৈ বেছি গাৰ্লছ হ'ব পাৰে গাৰ্ল হ'ব নোৱাৰে চ' অপশ্যন চি কেনচেল প্লুৰেল নাউন তাৰপিছত যিটো ভাৰ্ব থাকিব সেইটো সদায় ছিংগুলাৰ হ'ব ছিংগুলাৰ ভাৰ্ব হয়নে ছিংগুলাৰ ভাৰ্ব মানে ইয়াতে হেভ কেতিয়াও হ'ব নোৱাৰে প্লুৰেল ভাৰ্ব হয় গতিকে অপশ্যন এ কেনচেল ইয়াত আৰ কেতিয়াও হ'ব নোৱাৰে চ' অপশ্যন ডি কেনচেল অপশ্যন বি টো কাৰেক্ট আনচাৰ ইয়াতো এক্সেপশ্যনেল আছে ৰুলটো আমি ওৱান অফ দ্য ৰুল বহুত ভালকৈ ডিছকাছ কৰিছোঁ এবাৰ পুনৰবাৰ ক'ম আমাৰ ওচৰত ওৱান অফ দা থাকক ইচ অফ দা থাকক নাইডাৰ অফ দা থাকক যিয়ে নাথাকক কিয় আমি সদায় তাৰ পিছত যিটো নাউন থাকিব এইটো সদায় প্লুৰেল হ'ব ছিংগুলাৰ হ'ব নোৱাৰে তাৰ পিছফালে যিটো ভাৰ্ব থাকিব সেইটো সদায় ছিংগুলাৰ হ'ব ভাৰ্বৰ কথা পাতিছোঁ সদায় ছিংগুলাৰ হ'ব ইয়াত চাওক প্লুৰেল ভাৰ্ব ইউজ কৰিছে হেভ মানে প্লুৰেলৰ লগতে হেভ লাগে আৰ মানে প্লুৰেল এইটো প্লুৰেল হয় ছিংগুলাৰ কোনটো হয় ছিংগুলাৰ হেজটো হয় চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ আমি চেণ্টেন্সটো নপঢ়াকে কেনেকৈ অপশ্যন এলিমিনেশ্যন কৰিব পাৰি সেই সম্পৰ্কে ডিছকাছ কৰি আছোঁ মই আশা কৰিছোঁ ক্লিয়াৰ হৈছে এটা কথা পুনৰবাৰ কৈছোঁ মাত্ৰ এই ক্লাছটো যিটো ক্লাছ আপোনালোকে বৰ্তমান চাই আছে ইউটিউবত যিসকলে চাইছে পেইড কোৰ্চৰ কথা কোৱা নাই ইউটিউবত অকল এই এটা ছিংগল ক্লাছে ইউটিউবত ফ্ৰীকৈ আহিব এইটো ফাৰ্ষ্ট ক্লাছ হয় ইয়াৰ পিছত আমাৰ যিমানখিনি আহিব অপশ্যন এলিমিনেশ্যন ট্ৰিক্স অনলি পেইড কোৰ্চত আহিব চ' যিসকলে ইউটিউবত চাইছে যদিহে আপোনালোকৰ ক্লিয়াৰ হৈছে কমেণ্টত ক্লিয়াৰ শব্দটো লিখিবলৈ নাপাহৰিব ঠিক এইখিনিতে পুনৰবাৰ কুইকলি মই কৈ দিছোঁ যিসকলে আমাৰ কোৰ্চ ল'ব বিচাৰিছে য'ত আপোনালোকে মেথছ ইংলিছ ৰিজনিং জিকে গোটেইখিনি মানে ফুল কোৰ্চ হয় চিষ্টেমেটিকেলি পঢ়িব বিচাৰিছে কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ শ্বৰ্টকৈ কনচেপ্টবিলাক ক্লিয়াৰ কৰিব বিচাৰিছে ট্ৰিক্সৰ সহায়ত পঢ়িব বিচাৰিছে তেখেতসকলে আমাৰ ফুল কোৰ্চটো ল'ব পাৰিব এইটো হ'ল আমাৰ লক্সটক এপ্লিকেশ্যন আপোনালোকে ছিংগুলকৈ ইংলিছৰ কোৰ্চো ল'ব পাৰিব ছিংগুলকৈ মেথছৰ কোৰ্চো ল'ব পাৰিব বা ইচ্ছা কৰিলে ফুল কোৰ্চো ল'ব পাৰিব এইটো হ'ল আমাৰ লক্সটক এপ্লিকেশ্যন চ' 50,000 ডাউনলোডৰ পিছত আমাৰ 4.8 ষ্টাৰ ৰেটিং আছে
কিবা কনফিউজন থাকিলে আপোনালোকে এই নম্বৰত হোৱাটছএপ কৰিব পাৰিব 6000091469 যদিহে ডেমো ক্লাছ চাব বিচাৰিছে সম্পূৰ্ণ ফ্ৰীকে তেনেহ'লে আপোনালোকে এই লকষ্টক এপ্লিকেশ্যনৰ ভিতৰত এই যেটা আমাৰ ফুল কোৰ্স আছে ফুল কোৰ্সৰ ভিতৰত এবাৰ যাব এই কোৰ্সৰ ভিতৰত আপোনালোকে সম্পূৰ্ণকে ফ্ৰীকে যিসকলে আমাৰ পেইড কোৰ্স নলওঁ বুলি ভাবিছে এটলিষ্ট এই ফ্ৰী ডেমো ক্লাছ কেইটা চাই লওক ইয়াত বহুত কেইটা ক্লাছ দিয়া আছে ফ্ৰীকে ডেমো হিচাপে আমাৰ বহুত ক্লাছ দিয়া আছে সেইকেইটা ক্লাছ চালেও এক্সামত তাৰ পৰা বহুতখিনি বস্তু কমন পৰিব সেইকাৰণে কোৰ্স পাৰচেজ নকৰিলৈ এটলিষ্ট আপোনালোকে এই ফ্ৰী ডেমো ক্লাছসমূহ লকষ্টক এপ্লিকেশ্যনৰ ভিতৰত চাই লওক যদি এডিআৰই কাৰণে প্ৰিপাৰেচন কৰিছে টেটৰ কাৰণে প্ৰিপাৰেচন কৰিছে যদি আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰিছে বা যিকোনো ধৰণৰ অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেনেহ'লে আপোনালোকে এই কোৰ্সটো ল'ব পাৰিব ঠিক আছে কেনেকৈ মই পঢ়াওঁ সেইটো আপোনালোকে গম পায় মেথছ ইংলিছ ৰিজনিং জিকে সকলোবিলাক ক্লাছ কেনেকৈ আমি কৰাওঁ আপোনালোকে ভালকৈ গম পায় তাৰ নেক্সট আমাৰ ওচৰত কি আছে আমাৰ ওচৰত আছে কুৱেশ্যন নম্বৰ 8 পুনৰবাৰ যেটা দুটা ৰাস্তাৰ কথা পাতিছে যেতিয়া দুটা বস্তুৰ কথা পাতে তাৰ লগত আইডাৰ ইউজ কৰিব পাৰিব আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে যে এই দুটা বস্তুৰ লগত মানে এইটো প্লুৰেল হৈ গ'ল টু ৰোডছ মানে প্লুৰেল তাৰ লগত এই ডিছটো কেতিয়াও ইউজ নকৰে এই ডিছটো সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰা হয় সিঙ্গুলাৰ ফৰ্মটো হৈ গ'ল ডিছ আৰু প্লুৰেল ফৰ্মটো হৈ গ'ল ডিছ THESC গতিকে এইটো দুটা ৰাস্তাৰ কথা পাতি আছে তাৰ লগত কেতিয়াও এই ডিছটো ইউজ কৰা নহয় গতিকে অপচন সি টো প্ৰথমত মই এলিমিনেট কৰিব পাৰিম ইয়াৰ লৈকে ক্ৰিস্টেল ক্লিয়াৰ আছে তাৰ নেক্সট এই মাত্ৰ আমি পঢ়িলো যদিহে আমাৰ ওচৰত আইডাৰ অফ আছে তাৰ লগত পিছফালে যেটো নাউন থাকিব হেতু প্লুৰেল হ'ব লাগিব ইয়াত চাও এইটো প্লুৰেল ফৰ্মত নাই এই মাত্ৰ পঢ়িছিল ন ওৱান অফ দা ইচ অফ দা যি হওক তো এইটো চাও এইটো প্লুৰেলত থাকিব লাগিছিল প্লুৰেলত নাই গতিকে অপচন ডি টো এলিমিনেট ঠিক তাৰ নেক্সট যেটো ভাৰ্ব থাকিব এই ভাৰ্বটো সিঙ্গুলাৰ ফৰ্মত থাকিব লাগে তাৰ মানে এই আইডাৰটো হল সিঙ্গুলাৰ আৰু সিঙ্গুলাৰ হলে মানে ভাৰ্বৰ লগত কি লাগি থাকে ভাৰ্বৰ লগত এস লাগি থাকে বহুতে ভাবিব এনে নৰমালি তো আমি এস লগালে প্লুৰেল হে কৰো যেনেকে নাউন এটা আছে আমাৰ ওচৰত বয়টো প্লুৰেল কৰিলে আমি বয়স কৰো তো এটা নাউনৰ ক্ষেত্ৰত প্লুৰেল কৰিবলৈ এস লগাও কিন্তু ভাৰ্বৰ ক্ষেত্ৰত প্লুৰেল কৰিবলৈ সিঙ্গুলাৰ কৰিবলৈহে এস লগোৱা হয় বেছি কনফিউজন নকৰিব এনেকে বলছ যদিহে আমাৰ ওচৰত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছে তেনেহলে ভাৰ্বৰ লগত এস ইউজ কৰিব লাগে সো অপচন এ কেনসেল অপচন বি টো কাৰেক্ট আনসাৰ বহুতৰ কনফিউজন আকৌ এবাৰ টু ৰোডছৰ লগত এই ডিছটো কেতিয়াও ইউজ নহয় ঠিক আছে এই ডিছটো কেতিয়াও ইউজ নহয় তো অপচন সি কেনসেল তাৰ নেক্সট আইডাৰ অফ আছে তাৰ নেক্সট এই যেটো নাউন থাকিব এইটো প্লুৰেল হ'ব লাগিছিল এইটো কেনসেল তাৰ নেক্সট আমাৰ যেটো ভাৰ্ব আছে এইটো আমাৰ ভাৰ্ব হয় ন ভাৰ্ব বুলি চিনি পাইছে নাই পোৱা হেতু মই প্ৰথমত কও ভাৰ্ব বুলি চিনি যদি নাই পোৱা তেনেহলে মই কি কম আৰু বহুত ভালকে কেনেকে চিনাক্ত কৰিব লাগে হেতু অলৰেডি মই ডিসকাস কৰিছো আপোনালোকৰ সৈতে কেনেকে কৰিব লাগে এটো হল প্ৰিপজিশন তাৰ নেক্সট আমাৰ তাৰ নাউন থাকিব লাগে এটো হৈ গল আমাৰ নাউন তেনেহলে এটো হৈ গল আমাৰ ভাৰ্ব এটো হৈ গল আমাৰ প্ৰিপজিশন এটো হৈ গল আমাৰ আৰ্টিকল এটো হৈ গল আমাৰ নাউনক যি এক্সট্ৰা ইনফৰমেশন দিছে ষ্টেচন যিকোনো ষ্টেচন হ'ব পাৰে পুলিচ ষ্টেচন হ'ব পাৰে ৰেলৱে ষ্টেচন হ'ব পাৰে তো এই নাউনৰ এক্সট্ৰাকে ইনফৰমেশন কোনে দিলে যে এটো ৰেলৱে ষ্টেচন হয় পুলিচ ষ্টেচন নহয় বুলি এই ৰেলৱে শব্দটোৱে দিলে গতিকে ৰেলৱেটো হৈ যাব এডজেক্টিভ যিয়ে নাউনৰ এক্সট্ৰা ইনফৰমেশন দিয়ে তাক এডজেক্টিভ বুলি কোৱা হয় নে নহয় মোক কওক আপোনালোকে তাৰ নেক্সট এটো কেনেকুৱা ধৰণৰ ৰোডছ হয় টু ৰোডছ হয় গতিকে এটো হৈ যাব আমাৰ কি এডজেক্টিভ কি হৈ যাব এডজেক্টিভ হৈ যাব ঠিক আছে এটো আমাৰ সাবজেক্ট ফৰ্মত আছে কি হয় সাবজেক্ট ফৰ্মত আছে ঠিক আছে এইখিনি বিষয় আমি বহুত ভালকে ডিসকাস কৰিছো গতিকে এটো মই কুইকলি অলপমান দেখাই দিলো আপোনালোকক এতিয়া আমাৰ অপচন বি টো কাৰেক্ট আনসাৰ তাৰ নেক্সট পুনৰবাৰ এটো মোক কক neither of the two statements are true কোনটো কাৰেক্ট হ'ব এই মাত্ৰ কলো ন neither of the আছে এই যেটো নাউন হ'ব এটো প্লুৰেল হ'ব লাগিছিল এটো প্লুৰেল নাই গতিকে অপচন ডি টো কেনসেল প্ৰথমত মই সেই কামটো কৰিম ঠিক তাৰ নেক্সট মই এই অপচন বি টো এলিমিনেট কৰিব পাৰিম নেকি কাৰণ কিয় পাৰিম মই চাওক এটো কাৰণ ইয়াত ভাৰ্বটো প্লুৰেল ইউজ কৰিছে মই কলো ন যে এই নাইডাৰটো সিঙ্গুলাৰ হয় সিঙ্গুলাৰ লগত প্লুৰেল ইউজ কৰিব নোৱাৰো সো অপচন এ কেনসেল সিঙ্গুলাৰৰ লগত আমি প্লুৰেল ইউজ কৰিব নোৱাৰো ভাৰ্ব সো অপচন বি কেনসেল অপচন সি টো কাৰেক্ট আনসাৰ আমি অলপমান ভালকে লক্ষ্য কৰাটো প্ৰয়োজন হয় তেতিয়া আমাৰ অটোমেটিক্যালি অপচন বিলাক এলিমিনেট হৈছে যদি আমি ভালকে লক্ষ্য কৰো আকৌ এবাৰ কুইকলি মই কম যে neither of the আছে এই যেটো নাউন হয় এটো প্লুৰেল হ'ব লাগে ইয়াত সিঙ্গুলাৰ আছে অপচন ডি কেনসেল তাৰ নেক্সট এই neither টো সিঙ্গুলাৰ বুলি ধৰা হয়
সিঙ্গুলাৰৰ লগত প্লুৰেল ভাৰ্ব কেতিয়াও নাহে সো অপশন এ কেনসেল নাইদাৰ টু সিঙ্গুলাৰ হয় সিঙ্গুলাৰ লগত প্লুৰেল ভাৰ্ব কেতিয়াও নাহে ওৱেৰ টু প্লুৰেল হয় সো অপশন বি কেনসেল অপশন সি টু হল কাৰেক্ট আনসাৰ বহুতৰ অলপ কনফিউজ বহুতে বুজি পাইছে কিন্তু কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ নাই হোৱা অলপ কনফিউজন আছে তেখেতসকলে আমাৰ লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক এতিয়াই কনফিউজনবিলাক আপোনালোকে ক্লিয়াৰ কৰি লওক নহ'লে কিন্তু এক্সামত আপোনালোকে চাকৰি নাপাব পাৰে 2-3 মাৰ্কছৰ কাৰণে চাকৰি নাপাব আৰু সেই 2-3 মাৰ্কছ এক্সট্ৰাকে আনিবলৈ হ'লে সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব এতিয়া মই কথাটো এনেকে কৈছো কাৰণে বহুতে ভাবিছে যে এনেকে মাত্ৰ কৈছো যেতিয়া আপোনালোকে ৰিজাল্ট দিব সেইদিনাখন ৰিয়েলাইজ কৰিব কথাখিনি ৰিয়েলাইজ কৰিব কাৰণ আমাৰ ফিজটো ধৰক আমি ইংলিছ কোৰ্সৰ 509 টকা লৈছো 15 মাহৰ কাৰণে কিমান মাহৰ কাৰণে 15 মান্থছৰ কাৰণে আমি লৈছো 15 মান্থছৰ কাৰণে এটা ক্লাছ 8 টো যদি আপোনালোকে পাস কৰিব বিচাৰিছে আপোনালোকে ক্লাছ 8 ৰ টিউচন ফিজ এটা 500 টকা মান্থলি হয় এমাহত 1 মান্থত আৰু আমি লৈছো 15 মাহৰ কাৰণে 509 টকা ইংলিছ কোৰ্সত ফুল কোৰ্সত 1509 টকা 20 মাহৰ কাৰণে তো আপোনালোকে নিজে প্ৰায়োৰিটি দিছো 1500 টকা মাত্ৰ 20 মাহৰ কাৰণে ফুল কোৰ্স যত গুটেখিনি পাব আপোনালোকে যদি ক্লাছ 8 ৰ ষ্টুডেন্টৰ মান্থলি ফিজটো 500 টকা হয় এটা যদি চাৰ্টটো ল'বলৈ যে হেতু 500 টকা ল'বলগীয়া হয় তো আপোনালোকৰ প্ৰায়োৰিটি ওপৰত কথা যত ইনভেষ্ট কৰিব বিচাৰিছে চাৰ্ট এটাও কিনিব বিচাৰে আপোনালোকে কিনিব পাৰিব এবছৰ পিন্ধিব কিন্তু আপোনালোকে ইয়াত ইনভেষ্ট কৰিলে চাকৰি পালে প্ৰত্যেকটো মাহে 30000 লাগে পাব পাৰে তো এইখিনি কথা যেতিয়া মই কওঁ বহুতে মানে এনে ৰিয়েলাইজ কৰে আৰু কৈছে আৰু কথাটো কিন্তু ৰিয়েলাইজেশ্যন তেতিয়া আহিব যোনদিনাখন ৰিজাল্ট দিব যেতিয়া আপোনালোকে অলপ মাৰ্কছৰ কাৰণে নেপাব ইউটিউবৰ কেইটামান অকল ভিডিঅ' চাই থাকিব বহুতে ভাবে ক্লিয়াৰ হয় কিন্তু গোটেইবিলাক সিস্টেমেটিক্যালি ইউটিউবত কেতিয়াও নাথাকে নাইদাৰ অফ দা নন অফ দা তো প্ৰথমটো কাম হল যেটো নাউন থাকে এই নাউনটো প্লুৰেল হ'ব লাগিব ইয়াত প্লুৰেল নাই চাওক সো অপশন ডি টু কেনসেল কেনেকে ক্লিয়াৰ কৰিছো আপোনালোকে দেখা পাইছে প্ৰথম কথা আমি কি হ'ব লাগে চাওক তাতকে আগত মই এইটো ক'ব লাগে যেতিয়া 5 জন লোকৰ কথা পাতে 5 জন লোকৰ লগত কেতিয়াবা আমাৰ নাইদাৰ ইউজ হ'ব নেকি তো ডাইৰেক্টলি অপশন এ বি কেনসেল কৰিব পাৰে নে নোৱাৰে আপুনি 100% পাৰে কেনসেল কৰিলে তাৰ নেক্সট আমাৰ অফ দা আছে তাৰ মানে যেটো নাউন হ'ব এটো প্লুৰেল হ'ব লাগিছিল ইয়াত প্লুৰেল নাই তো অপশন সি কাৰেক্ট আনসাৰ কাৰোবাৰ এই কোৱেশ্চনটো কৰিবলৈ 10 সেকেন্ড ধৰি বাদ দিছো 20 সেকেন্ডতকৈ বেছি লাগিছে নেকি 20 সেকেন্ডতকৈ বেছি কাৰো লাগিব নালাগে 20 সেকেন্ডতকৈ বেছি কাৰো লাগিব নালাগে এই কোৱেশ্চন কৰোতে অপশন এলিমিনেশনৰ ওপৰত গুৰুত্ব দিব 5 জন লোকৰ কথা পাতলে আমি কেতিয়াও নাইদাৰ ইউজ নকৰো ডাইৰেক্টলি কেনসেল নান অফ দা আছে নাউনটো সদায় প্লুৰেল হ'ব লাগিব ইয়াত সিঙ্গুলাৰ আছে কেনসেল তাৰ নেক্সট নানটো সিঙ্গুলাৰ বুলি ধৰা হয় সেইকাৰণে ভাৰ্বটো সিঙ্গুলাৰ চাও ওয়াজ লাগিছে হয়নে ক্লিয়াৰ অলপমান স্পিডত যাম হা নহলে বহুত কোৱেশ্চন আমাৰ সলভ নহব 3 ষ্টুডেন্টস 3 লগত কেতিয়াও আইডাৰ নালাগে 3 লগত কেতিয়াও বথ নালাগে অপশন বি টো অটোমেটিক্যালি কাৰেক্ট আনসাৰ অপশন বি টো অটোমেটিক্যালি কাৰেক্ট আনসাৰ 10 সেকেন্ডতকৈ বেছি কাৰো লাগিব নালাগে এনে একে ধৰণে আমি মেথছো ডিসকাস কৰিছো একে ধৰণে আমি ৰিজনিং ডিসকাস কৰিছো একে ধৰণে আমি জিকে আমাৰ জিকে ক্লাছখিনি চাব আপোনালোকে তেতিয়া ৰিয়েলাইজ কৰিব তাৰ নেক্সট ইচ অফ দা পাৰ্টিসিপেন্ট পুনৰবাৰ কক ইচ অফ দা পাৰ্টিসিপেন্ট ইচ অফ দা আছে এই যেটো ভাৰ্ব আছিলে সৰি যেটো নাউন আছিলে পাৰ্টিসিপেন্ট যেটো নাউন আছিলে নাউনটো প্লুৰেল হ'ব লাগিছিল ইয়াত সিঙ্গুলাৰ হৈ আছে অপশন সি কেনসেল অলি এলিমিনেট তাৰ নেক্সট মোক কক তাৰ নেক্সট মই এইটো কম যে ইটছটো হল আমাৰ সিঙ্গুলাৰ হয়নে সিঙ্গুলাৰ লগত দেয়াৰ কেতিয়াও নাহে ইয়াত সব প্ৰনাউন যেটো ইউজ কৰিছে দেয়াৰ মানে বহুত দে মানে কি হয় বহুত দেৰ পৰা আমি দেয়াৰ ব্যৱহাৰ কৰো দেয়াৰ ব্যৱহাৰ কৰো এইবিলাক আমি ডিসকাস কৰিছো হা কোৰ্সত তো দেয়াৰ টু প্লুৰেল হয় সো এটা সিঙ্গুলাৰ লগত প্লুৰেল কেতিয়াও নাহে অপশন বি টো অটোমেটিক্যালি আমাৰ কাৰেক্ট আনসাৰ হৈ গল হয়নে নহয় মোক কওক আৰু এটোটো আমি এনেকৈ অপশন এলিমিনেট কৰিব পাৰো এটো সিঙ্গুলাৰ হলে মানে এই ভাৰ্বটো যদি প্ৰেজেন্টত ইউজ কৰিছে ইয়াতো এস এটা লাগিব লাগিছিল এস লাগা নাই গতিকে এনেকেও আমি এলিমিনেট কৰিব পাৰো আকৌ এবাৰ বহুত কনফিউজন থাকে ন আকৌ এবাৰ ইচ অফ দা আছে গতিকে ইয়াত পাৰ্টিসিপেন্ট ইয়াত সিঙ্গুলাৰ হ'ব নোৱাৰে সো অপশন সি কেনসেল এস এটা লাগিব লাগিছিল তাৰ নেক্সট আমি চাম যে ইটছটো হল আমাৰ কি সিঙ্গুলাৰ লগত কেতিয়াও প্লুৰেল দেয়াৰ নাহে সো আমি এ আৰু ডি কেনসেল অপশন বি টো আমাৰ কাৰেক্ট আনসাৰ মাখা কৰিছো আপোনালোকৰ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ হল যিসকলে ইউটিউবত চাই আছে তেখেতসকলে এবাৰ কমেন্টত ক্ৰিস্টেল ক্লিয়াৰ শব্দটো লিখিব অন্যথা মই বুজি নাপাম যে আপোনালোকৰ ক্লিয়াৰ হল আপোনালোকৰ কমেন্ট দেখা নাপালে মোৰটো ভিডিঅ' বনাবলৈ অলপ মানুহ মটিভেশ্যনে নাথাকে বহুত কষ্ট হয় কষ্টৰ মাজত কৰিবলগীয়া হয় এভৰি বয় ওকে এইটো কৰক নিজে
নিজে কৰিবলৈ চেষ্টা কৰক, এবাৰৰ কাৰণে নিজে কৰিবলৈ চেষ্টা কৰক। 13 নম্বৰ কুৱেশ্যন। এটা কথা সদায় লক্ষ্য কৰিব যে এভৰি অফ দ্য বইজ কেতিয়াও হ'ব নোৱাৰে, ইচ অফ দ্য বইজ হ'ব পাৰে। তাৰ মানে মই এইটো কথা ক'ব বিচাৰিছোঁ, ইচটো আপোনালোকে ছাবজেক্ট হিচাপে লিখিব পাৰিব, কিন্তু এভৰিটো কেতিয়াও ছাবজেক্ট হিচাপে আপোনালোকে লিখিব নোৱাৰে, সেইটো লিখিব পাৰে। ইয়াত এভৰিটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰি চাওঁ, অফটোতো প্ৰিপজিশ্যন হৈ গ'ল ন, এইটো প্ৰিপজিশ্যন হৈ গ'ল, প্ৰিপজিশ্যন। তো প্ৰিপজিশ্যন হ'লে এইটোতো ছাবজেক্ট হ'ব লাগিব, কিন্তু এভৰিয়ে কেতিয়াও ছাবজেক্ট হিচাপে কাম নকৰে। এভৰি লগত বেলেগ কিবা লগাব লাগিব, যেনেকৈ এভৰি ওৱানটো ছাবজেক্ট হ'ব পাৰে, এভৰি বয়টো ছাবজেক্ট হ'ব পাৰে, কিন্তু এভৰিয়ে অকলে ছাবজেক্ট হিচাপে কাম কৰিব নোৱাৰে, কিন্তু ইচে ছাবজেক্ট হিচাপে কাম কৰিব পাৰে, সেইটো খেলিমেলি নকৰিব। গতিকে এভৰিটোৱে ছাবজেক্ট হিচাপে কাম কৰিব নোৱাৰে কাৰণে প্ৰথমত অপশ্যন বিটো মই এলিমিনেট কৰিম। ঠিক ইয়াৰলৈকে। তাৰ নেক্সট মই এইটো চাম, ইয়াত এভৰি বয় আছে, এভৰি বয়, বয়জ লিখা নাই চাওক, প্লুৰেল নহয়, বয় আছে। তো এই বয় লগত ছিংগুলাৰ লগত কেনেকৈ প্লুৰেল আৰ আহিব? ইয়াতো ইজ হ'লে মানে মই চিন্তা কৰিলোঁ হেঁতেন, তো এইটো কেঞ্চেল। এভৰি বয়জ হ'ব লাগিছিলে, এইটো বয়জ, এভৰি বয়জ, এছ নলগালে, তো মই এইটো কেঞ্চেল কৰিব পাৰোঁ। ঠিক ইয়াৰলৈকে। তাৰ নেক্সট এভৰি ওৱান অফ দ্য, ইয়াত বয়জ প্লুৰেল আছে, এভৰি ওৱান ইয়াত বয়জ প্লুৰেল আছে, ঠিক আছে। যেনেকৈ আমি ইচ অফ দ্য পঢ়িলোঁ, ওৱান অফ দ্য পঢ়িলোঁ, যে নাউনটো প্লুৰেল হ'ব পাৰে, কিন্তু এভৰি ওৱান মানে কি? ওৱান মানে ছিংগুলাৰ বুলি ধৰা হয়, আৰু ছিংগুলাৰ লগত কেতিয়াও আৰ নাহে। চ' অপশ্যন এ কেঞ্চেল, অপশ্যন চি টো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে ইয়ালৈকে? ক্ৰিষ্টেল ক্লিয়াৰ। নেক্সটলৈ যাম। পুনৰবাৰ, টু ছিষ্টাৰ, টু ছিষ্টাৰ, টু ছিষ্টাৰ, টু ছিষ্টাৰ্ছ, ঠিক আছে। টু ছিষ্টাৰ্ছ হ'ব পাৰে, টু ছিষ্টাৰ্ছ হ'ব পাৰে, অ'কে, টু ছিষ্টাৰ্ছ হ'ব পাৰে। আইডাৰটো আমাৰ ছিংগুলাৰ বুলি ধৰা হয়, ছিংগুলাৰ লগত কেতিয়াও প্লুৰেল ৱেৰ নাহে, ৱেৰটো প্লুৰেল হয়। আইডাৰটো ছিংগুলাৰ হয়, ৱেৰটো প্লুৰেল, কম্বিনেশ্যন নিমিলে, কেঞ্চেল। একেধৰণে ইজটো ছিংগুলাৰ হয়, ৱেৰটো প্লুৰেল হয়, গতিকে এইটো কেঞ্চেল। মইতো চেণ্টেন্সটো পঢ়া নাই, কেনেকৈ অপশ্যন এলিমিনেশ্যন কৰিব পাৰে সেইটো সম্পৰ্কে ডিছকাছ কৰি আছোঁ। ইজটো ছিংগুলাৰ হয়, ৱেৰটো প্লুৰেল, কম্বটো নিমিলে, কেঞ্চেল। কিন্তু বথটো কি হয়? বথ মানে দুজনৰ কথা পাতিছে, দুজন মানে প্লুৰেল, এটাতকৈ বেছি মানে প্লুৰেল, বথটো প্লুৰেল হয়, প্লুৰেলৰ লগত কেতিয়াও ৱাজ নাহে। চ' অপশ্যন এটো কেঞ্চেল, অপশ্যন চি টো হ'ব কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? নেক্সটলৈ যাম। মই বেছি দীঘল ভিডিঅ' কৰিব নিবিচাৰোঁ, মই 40 মিনিটত শেষ কৰিব চেষ্টা কৰিছোঁ। নাইডাৰ অফ দ্য টু কিছ, পুনৰবাৰ দুটা কি কথা পাতিছোঁ? দুটা বস্তুৰ কথা পাতিলে তাৰ লগত প্ৰথমতে নান কেতিয়াও নাহে, নানটো দুটাতকৈ বেছি কাৰণে আহে, আমি ডিছকাছ কৰিলোঁ ন, নানটো দুটাতকৈ বেছি কাৰণে আহে, নান কেঞ্চেল, নান কেঞ্চেল। নাইডাৰ অফ দ্য টু, ইয়াত কিজ হ'ব লাগিছিলে, যিটো নাউন হয়, নাউনটো সদায় প্লুৰেলত থাকিব, নাউনটো সদায় প্লুৰেল, ইয়াত কিজ হ'ব লাগিছিলে, নাই। চ' অপশ্যন ডি কেঞ্চেল। এতিয়া চাম আমি নাইডাৰ, তাৰ নেক্সট আমি ভাৰ্বটো ডাইৰেক্টলি চাম, ভাৰ্বতে খেলি মেলি হ'ব। ভাৰ্বটো কি? নাইডাৰটো হ'ল ছিংগুলাৰ ভাৰ্ব, ছিংগুলাৰ ছাবজেক্ট, ছিংগুলাৰ হ'লে মানে ভাৰ্বৰ লগত এছ আহে, যেনেকে হি গ' বুলি কওঁ আমি, হি আমি গ'জ বুলি কওঁ, হি গ' বুলি নকওঁ, চাওক হি গ'জ বুলি কওঁ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ই এছ এটা আহে, সেইটো আমি ডিছকাছ কৰিছোঁ টেন্সত বহুত ভালকে, সেইকাৰণে প্ৰত্যেকটো কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ হ'ব লাগিব। অপশ্যন কি হ'ব? অপশ্যন এ টো কাৰেক্ট আনচাৰ, অপশ্যন বি টো কেঞ্চেল। একেধৰণে ইচ অফ দ্য ষ্টুডেণ্ট, কওক, এইটো কওক, ইচ অফ দ্য ইয়াত নাই, সেইটো ভালকে লক্ষ্য কৰিব, ইচ অফ দ্য ইয়াত নাই, ইচ অফ দ্য ইয়াত নাই, ঠিক আছে, ঠিক আছে। অকল যদি ইচ থাকে তাৰ লগত প্লুৰেল লাগিব নোৱাৰে, ইচ অফ দ্য নহয়, চাওক এইটো ভালকে চাওক, ইচ অফ দ্য নাই, ইয়াতে অকল ইচ আছে, অকল যদি আমাৰ ওচৰত ইচ আছে তাৰ লগত সদায় ছিংগুলাৰ নাউনে আহিব, ছিংগুলাৰ নাউন আহিব, বুজি পাইছে আপোনালোকে? গতিকে এইটো প্লুৰেলটো হ'ব নোৱাৰে, কেঞ্চেল। পাৰ্থক্যটো চাওক, আগৰটোৰ লগত কম্পেয়াৰ কৰক, আগৰটো অফ দ্য আছে, অফ দ্যাৰ পিছত আমি প্লুৰেল ইউজ কৰোঁ, কিন্তু ডাইৰেক্টলি হ'লে আমি ইউজ নকৰোঁ, তো অপশ্যন ডি টো কেঞ্চেল। ইচ ষ্টুডেণ্ট মানে প্ৰত্যেকজন ষ্টুডেণ্টৰ কথা পাতিছে, তাৰ লগত কেতিয়াও ৱেৰ নাহে, এইটো ছিংগুলাৰ হয় ন ইচটো, গতিকে ইয়াৰ লগত ৱেৰ আহিব নোৱাৰে। তাৰ নেক্সট আমি ইচটো আমি ছিংগুলাৰ হিচাপে ধৰোঁ, তাৰ লগত দেয়াৰ নিলিখোঁ, আমি দেয়াৰটো প্লুৰেল লগত ইউজ কৰোঁ। চ' অপশ্যন চি টো কাৰেক্ট আনচাৰ, হিজ হ'ব পাৰে। কেনেকৈ অপশ্যন এলিমিনেশ্যন কৰিব পাৰে চাইছে? তাৰ নেক্সট পুনৰবাৰ, ঠিক আছে, এইটো কৰক, নিজে কৰক, নিজে কৰক। এইটো 4খন কিতাপৰ কথা পাতি আছোঁ আমি, 4খন কিতাপৰ কথা পাতি আছোঁ। 10 ছেকেণ্ডত আনচাৰ ওলাই দিয়ক মোক। 4খন কিতাপৰ কথা পাতিলে তাৰ লগত বথ নাহে, দুটাৰ লগত বথ আহিব, নাইডাৰ নাহে, আইডাৰ নাহে। অপশ্যন বি টো কাৰেক্ট আনচাৰ।
দেখা মাত্ৰকে অপশ্যন এলিমিনেট কৰিব পাৰে আপোনালোকে চাৰিটা বস্তু মানে কি দুটাতকে বেছি হলে তাৰ লগত আইদাৰ কেতিয়াও ইউজ নকৰোঁ আমি দুটাতকে বেছি হলে তাৰ লগত আমি বথ কেতিয়াও ইউজ নকৰোঁ দুটাতকে বেছি হলে তাৰ লগত আমি নাইদাৰ কেতিয়াও ইউজ নকৰোঁ সো অপশ্যন বি টো কাৰেক্ট আনসাৰ এতিয়া মোক কওক আপোনালোকে যদিহে প্ৰত্যেকটো কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ নাথাকে কেনেকৈ আপোনালোকে এক্সামত পাৰফৰমেন্স দিব পাৰিব কেনেকৈ চাকৰি লাভ কৰিব আপোনালোকে এতিয়া সেইটো কাৰণে কওঁ যে আপোনালোকে এবাৰ লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি এটলিষ্ট ফ্ৰীকে যিখিনি ডেমো ক্লাছ দিয়া আছে সেইখিনি চাওক তাৰ কাৰণে পইচা পেমেন্ট কৰিব নালাগে লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত হোৱাটছআপো কৰিব পাৰিব আপোনালোকে মই নিজে ৰেসপন্স কৰিম মই নিজে ৰিপ্লাই কৰোঁ বেলেগৰ নিজে ৰিপ্লাই নকৰে তো এবাৰ আপোনালোকে চাওক ক্লাছখিনি তাৰপিছত যদি ভাল পাই ল'ব পাৰিব আপোনালোকে ছমাহৰ কাৰণে এটা নিজৰ কাৰণে চাৰ্ট পেণ্ট নিকিনিব আপোনালোকে বাহিৰলৈ ওলাই গ'লে যে ফ্ৰাইড ৰাইচ খাওঁতে যে আপোনালোকে 100 টকা দিয়ে তো মান্থলি আমাৰ 100 টকা ফিজ নহয় যদিহে আপোনালোকে হিচাপ কৰে নিজৰ প্ৰায়ৰিটিৰ ওপৰত কথা কিমান বুজাম আপোনালোকক ইচ এভৰি কওক আপোনালোকে এইমাত্ৰ ক'লো ইচ অফ দা যদিহে আছে তেনেহ'লে প্লুৰেল হ'ব লাগিব দুটাৰ মাজত পাৰ্থক্য চাওক ইয়াত অফ দা নাই অফ দা নাথাকিলে প্লুৰেল হ'ব নোৱাৰে কিন্তু অফ থাকিলেতো প্লুৰেল হ'বই লাগিব প্লুৰেল তো ইয়াত প্লুৰেল নাই মানে অপশ্যন বি টো ডাইৰেক্টলি কেনচেল প্ৰথমটো কাম আমাৰ সেইটো তাৰ নেক্সট মই ক'ত চাম তাৰ নেক্সট মই ভাৰ্বত চাম ক'ত চাম ভাৰ্বত চাম ইচ আছে ইচটো সিঙ্গুলাৰ হয় তাৰ লগত ৱেৰ টো প্লুৰেল সিঙ্গুলাৰ আৰু প্লুৰেল ভাৰ্ব হ'ব নোৱাৰে অপশ্যন এ টো কেনসেল ঠিক তাৰ নেক্সট ইয়াত এভৰি অফ দা সোলজাৰ্ছ বুলি আমি কেতিয়াও নকৰোঁ প্ৰত্যেকজন সোলজাৰৰ কথা ক'বলৈ হ'লে আমি এভৰি ব্যৱহাৰ নকৰোঁ তো অপশ্যন ডি টো কেনসেল ইচ অফ দা সোলজাৰ্ছ বুলি ক'ম সো অপশ্যন সি টো কাৰেক্ট আনসাৰ ইচ টো সিঙ্গুলাৰ হয় গতিকে সিঙ্গুলাৰ ইউজ কৰিছে আজিৰ লাষ্ট কুৱেশ্যন হয় এইটো কুৱেশ্যন আপোনালোকে নিজে কৰক এইটো কুৱেশ্যন মই নকৰোঁ আপোনালোকে নিজে কৰিব লাগিব ইয়াৰ নেক্সট ক্লাছত আমি এইটো কৰিম ঠিক আছে এইটো কৰিম আৰু এটা কথা এইখিনিতে মই কৈ দিম ইয়াৰ বাহিৰে আমি বহুত কেইটা আপোনালোকক PDF হিচাপে দিম কুৱেশ্যন পেইড কোৰ্সৰ কথা কৈ আছো পেইড কোৰ্সত ইয়াৰ পিছত যিমানখিনি ক্লাছ আছে সব PDF হিচাপে কুৱেশ্যন বিলাক আপোনালোকক ফাৰ্ষ্টত দিয়া হ'ব আপুনি নিজে অপশ্যন এলিমিনেশ্যন কৰি পিনি আনসাৰটো ওলাবলৈ চেষ্টা কৰিব যদিহে আপোনালোকে অপশ্যন এলিমিনেশ্যন কৰি পিনি আনসাৰটো ওলাব নোৱাৰে তেনেহ'লে অপশ্যন এলিমিনেশ্যন মেথড এপ্লাই কৰি আমি যিটো ক্লাছ আপোনালোকক প্ৰভাইড কৰিম পেইড কোৰ্সৰ ভিতৰত আপোনালোকে সেইখিনি নিজে এটেম্প্ট কৰিব ঠিক আছে তাৰপিছত আপুনি ক্লাছখিনি চাব নিজে এটেম্প্ট কৰাৰ পিছত ক্লাছখিনি নিজে চাই পিনি ভেৰিফাই কৰিব ফাৰ্ষ্টত নিজে এটেম্প্ট কৰিব ঠিক আছে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰেক্টিছ ৰিভিজন বেছিকৈ কৰিব ইউটিউবত যিসকলে চাই আছে পুনৰবাৰ কৈছো যদি ভাল পাইছো বুলি জনাব তেতিয়া আমাৰ আৰু ক্লাছ আনিবলৈ মটিভেশ্যন থাকে তাৰোপৰি পেইড কোৰ্স ল'বলৈ হ'লে লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লক্সটক ধন্যবাদ